নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ এতিয়া খবৰ হৈতে ষ্টুডিঅত পইভা মহন্ত জেই পৰীক্ষা কেলেংকাৰীৰ মূল অভিযুক্ত সহ 5 জনক গ্ৰেপ্তাৰ কৰা হৈছে ধন্দি পৰীক্ষা দিয়া নীল নক্ষত্ৰ দাসক গ্ৰেপ্তাৰ কৰা হৈছে নীল নক্ষত্ৰৰ পিতৃ ডক্টৰ জ্যোতিৰ্ময় দাসকো গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীৰ জালত পৰিছে ION ডিজিটেল জনৰ 3 জন পৰীক্ষা নিৰীক্ষক আৰু হেমেন্দ্ৰনাথ শৰ্মা প্ৰাঞ্জল কলিতা হিৰু কমল পাঠকক গ্ৰেপ্তাৰ কৰা হৈছে আজৰা থানাত চলা মাৰাথান জেৰাৰ পিছতে 5 অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আমি জনাইছো শেহতীয়া খবৰ যে পৰীক্ষা কেলেংকাৰীৰ মূল অভিযুক্ত সহ 5 জনক গ্ৰেপ্তাৰ কৰা হৈছে ধন্দি পৰীক্ষা দিয়া নীল নক্ষত্ৰ দাসক গ্ৰেপ্তাৰ কৰা হৈছে নীল নক্ষত্ৰৰ পিতৃ ডক্টৰ জ্যোতিৰ্ময় দাসকো গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীৰ জালত পৰিছে ION ডিজিটেল জনৰ 3 জন পৰীক্ষা নিৰীক্ষক হেমেন্দ্ৰনাথ শৰ্মা প্ৰাঞ্জল কলিতা আৰু হিৰু কমল পাঠক আজৰা থানা চলা মাৰাথান জেৰাৰ পিছতে 5 অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আজি 5 জন আমি এৰেষ্ট কৰিছো আৰু এই কেছটো আজি বেছি দিন হোৱা নাই 4 দিন আগত দিয়া গৈছিল আৰু ইনভেষ্টিগেশ্যন কৰি সোনকালে আমি এচিভ কৰিলো আৰু গোটেইখিনিকে আমি আজি এৰেষ্ট কৰি আনিছো আৰু মানে কিবা ইনষ্টিটিউটৰ নামো ঘোষণা কৰা হৈছিল হয় কৰা গৈছিল আমি ইনভেষ্টিগেশ্যন চলাই আছো আৰু খুব সোনকালে আমি যাৰ নাম পাইছো অলৰেডি নাম পোৱা হৈ গ'ল গোটেইখিনি আমি এৰেষ্ট কৰিব আছে খুব সোনকালে তেওঁলোকক আমি এৰেষ্ট কৰিম এইটো আমাৰ তদন্ত চলি আছে এতিয়াও আমি কেইবাজনৰ লোকক আমি জেৰা কৰি আছোঁ আমাৰ কুৱেশ্যনিং চলি আছে তদন্ত চলি আছে এইটো ষ্টেজত মই ইমানখিনি আপোনালোকক কওঁ অভিযোগটো কি আছিল ছাৰ অভিযোগটো আছিল যে এজন কেণ্ডিডেটৰ জেগাত এজন বেলেগ মানুহে আহি পৰীক্ষা দিছিল সেইটো অভিযোগ আমি কেছটো ৰেজিষ্টাৰ কৰিছোঁ তদন্ত চলি আছে আমি কেইবাজনৰ লোকক সোধপোছ কৰি আছোঁ আমি কেইবাজনৰ লোকক ইয়াত সোধপোছ কৰি আছোঁ নীল নক্ষত্ৰ গ্ৰেপ্তাৰ কৰিছে নে আটক কৰিছে এতিয়া আমি চবক সুধি আছোঁ সোধপোছ চলি আছে সোধপোছৰ পিছত কি কেনেকৈ ব্যৱস্থা ল'ব কেনেকৈ কি কৰা হ'ব কি সাক্ষীবাদী পোৱা যাব সেই তাৰ ওপৰত আমি একশ্যন ল'ম আপোনালোকে বিচাৰি পোৱা নাই বুলি এটা কথা ওলাইছিলে আজি আনিছে নেকি ইয়াতে আমি কেইবাজনকো আনিছোঁ তেওঁকো আনিছোঁ তেওঁ সোধপোছ চলি আছে মানুহকো আপুনি আনিছে আজি তাৰো মানুহক আমি আনিছোঁ তাৰো মানুহক আমি সোধপোছ কৰি আছোঁ আৰু জেই কেলেংকাৰী জড়িত টাটা কনসালটেন্সি সাৰ্ভিস মুকুন্দ ইনফোটেক্স আৰু গ্লোবেল এডুলাইট নামৰ এই কনসালটেন্সি আছিল জেই কেলেংকাৰী মধ্যস্থতাকাৰী 15 লাখ টকাত ডক্টৰ জ্যোতিৰ্ময় দাসৰ সৈতে হৈছিল চুক্তি গ্লোবেল এডুলাইটৰে আগধৰ হিচাপে 5 লাখ টকা দিছিল গ্লোবেল এডুলাইটৰ স্বত্বাধিকাৰী ভাৰ্গৱ ডেকাক বিচাৰি থকা হৈছে এই পৰ্যন্ত পৰীক্ষাত বহা ছাত্ৰজনৰ সন্ধান উলিয়াব পৰা নাই ডাবল মেইনছ পৰীক্ষাটো ইয়াত হৈছিলে এইটো নেশ্যনেল লেভেল পৰীক্ষা হয় এটা সেই পৰীক্ষাটোত আমি এটা অভিযোগ পাইছিলোঁ যে এজন কেণ্ডিডেটে তেওঁ প্ৰক্সি কেণ্ডিডেটৰ দি পৰীক্ষা দিয়াইছিলে আৰু আমি তদন্তত এতিয়া পাইছোঁ যে কেণ্ডিডেটজনে তেওঁ পৰীক্ষাৰ দিনাখন গৈছিলে চেণ্টাৰত আৰু গৈ অলপ দেৰি পিছত তেওঁ বায়োমেট্ৰিক্সখিনি কমপ্লিট কৰাৰ পিছত সেই পৰীক্ষা চেণ্টাৰত যিসকল কৰ্মচাৰীয়ে চলায় তেওঁলোকৰ সহযোগত তেওঁ বাহিৰলৈ ওলাই আহিছিল আৰু তেওঁৰ জেগাত এজন বেলেগ প্ৰক্সি মানুহে গৈ পৰীক্ষাটো দিছিল সেইখিনি পাইছোঁ আমি আৰু এই সংক্ৰান্তত আমি 5 জন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছোঁ যিজন কেণ্ডিডেট তেওঁৰ পিতৃক কাৰণ গোটেই বস্তুটো তেওঁ এৰেঞ্জ কৰিছিলে আৰু এই চেণ্টাৰৰ লগত জড়িত হেমেন্দ্ৰনাথ শৰ্মা আৰু প্ৰাঞ্জল কলিতা তেওঁলোক টাটা কনসালটেন্সি সাৰ্ভিচেছৰ এমপ্লয়ী হয় আৰু এজন হিৰু কমল পাঠক তেওঁ সিদিনাখন তাত ইনভিজিলেটৰ আছিল তেওঁলোকে এই গোটেই কনস্পিৰেচিটোত জড়িত আছে আৰু আমাৰ তদন্ত চলি আছে আৰু কিছু লোক আমি গ্ৰেপ্তাৰ কৰিবলৈ চাই আছোঁ এটা গ্লোবেল এডুকেট বুলি গ্লোবেল এডুলাইট বুলি এটা কনসালটেন্সি সাৰ্ভিস আছে তেওঁলোকো ইয়াত জড়িত থকা পাইছোঁ আমি আমাৰ তদন্ত চলি আছে আৰু
কিছু লোকক আমি এতিয়াও এৰেষ্ট কৰিবলৈ চাই আছোঁ, কিছু লোক পলাতক আছে। মহানগৰীত অল ইণ্ডিয়া ৰোড ট্ৰেন্সপৰ্ট ৱৰ্কাৰ্ছ ফেডাৰেশ্যনৰ প্ৰতিবাদ খানাপাৰা 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই প্ৰতিবাদ মেঘালয়ত অসমৰ বাণিজ্যিক বাহন প্ৰৱেশ কৰিবলৈ নিদিয়াক লৈ এই প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠনটোৱে। আৰু ইফালে কোভিড পৰীক্ষাৰ নামত মেঘালয় চৰকাৰে 500ৰ পৰা 3000 টকা সংগ্ৰহ কৰাৰ বিষয়টো অসম চৰকাৰে বিবেচনা কৰাৰ দাবী তুলিছে সংগঠনটোৱে। লগতে অতি শীঘ্ৰে অসমৰ স্বাস্থ্য বিভাগে অসমৰ সীমান্তত কোভিড পৰীক্ষা কৰাৰ ব্যৱস্থা কৰক বুলি দাবী উত্থাপন কৰিছে। এখন নম্বৰত আগবঢ়াইছো উৎপল হালৈৰ এক প্ৰতিবেদন। অল ইণ্ডিয়া ৰোড ট্ৰেন্সপৰ্ট ৱৰ্কছনে এই মুহূৰ্তত প্ৰতিবাদ সাব্যস্ত কৰি আছে মহানগৰীৰ খানাপাৰাত থকা কইনাধৰা স্থিত পইণ্টত, কিয়নো 37 নং ৰাষ্ট্ৰীয় ঘাইপথ যোৱা পথ সম্পূৰ্ণৰূপে অৱৰোধ কৰি দিছে, কিয়নো তেখেতসকলৰ বহুকেইটা দাবী আছে। বিশেষকৈ কাল কৰোণাৰ সময়ছোৱাৰে পৰা বিশেষ বাণিজ্যিক বাহনসমূহ অসম, মেঘালয় আৰু অৰুণাচললৈকে যোৱা বাহনসমূহ তেখেতসকলে বহিৰাজ্যত প্ৰৱেশ কৰিবলৈ দিয়া নাই, কিন্তু তাৰ বিপৰীতে বহিৰাজ্যৰ পৰা অহা বাহনসমূহ প্ৰৱেশ কৰিবলৈ দিছে। আৰু তাৰ দৃশ্যমূল সতীৰ্থই পোনে পোনে দেখুৱাইছে। এই স্থানত আৰক্ষী প্ৰশাসনৰ লোকৰ লগতে সামৰিক অৰ্ধসামৰিক বাহিনী মোতায়েন কৰাইছে, যাতে কোনো ধৰণৰ ইয়াতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়। আৰু এই ধৰণৰ বিশেষকৈ ইয়াতে খানাপাৰাত যিহেতু অসম মেঘালয় সীমান্তত কোনো ধৰণৰ কৰোণাৰ টেষ্ট নকৰে বা তাত টেষ্ট কৰিলে 500ৰ পৰা 3000 টকাকৈ সংগ্ৰহ কৰা হোৱা বুলি কৈছে। তেনে পৰিপ্ৰেক্ষিতত আমাৰ লগত একাংশ লোক আছে, তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। দাদা, আজি কিয় এনেদৰে আপোনালোকে আমি এটা প্ৰতিবাদ কৰিব লগা হ'ল যে মেঘালয় আৰু অসম চৰকাৰৰ অসমৰ মটৰ শ্ৰমিকসকলে দীৰ্ঘদিন ধৰি আমি আন্দোলন কৰাৰ পিছত অসম চৰকাৰে এটা দাবীৰ ক্ষেত্ৰত মেঘালয় চৰকাৰৰ লগত এটা আলোচনা আৰম্ভ কৰিছিলে, আৰু এই আলোচনা মৰ্মে অসমৰ গাড়ী মেঘালয়লৈকে যোৱাটো সুচল হ'ব বুলি তেওঁলোকে আমাক ইতিমধ্যে এখন মাইনাছ দিছে। কিন্তু আজি দেখিলোঁ এই মাইনাছ পোৱাৰ পিছতো আমি চৰকাৰক দাবী কৰিবলৈ আহিছিলোঁ আজি যে খানাপাৰাত অতি শীঘ্ৰে এটা বিনামূলীয়াকৈ কোভিড টেষ্ট পৰীক্ষাৰ চেণ্টাৰ এটা দিয়ক, যাতে অসমৰ পেচেঞ্জাৰ যাত্ৰী আৰু অসমৰ চালকসকলে তাতে বিনামূলীয়াকৈ টেষ্ট কৰিব পাৰে। আজি সেইকাৰণে আহিছিলোঁ। কিন্তু আজি আমি ৰাতিপুৱা যিটো নিউজ পালোঁ, নতুনকৈ এখন নটিফিকেশ্যন পালোঁ মেঘালয় চৰকাৰৰ পৰা যে 500 টকাৰ পৰা 3000 টকা পৰ্যন্ত টেষ্ট চাৰ্জ দিব লাগিব। এইটো সাংঘাতিক কথা। অসম চৰকাৰে আলোচনা কৰিলে, কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছে যে কোনো নিয়ম ৰাখিব নালাগে, কিন্তু মেঘালয় চৰকাৰে এইটো গুৰুত্ব সহকাৰে লোৱা নাই। গতিকে অসম চৰকাৰক আমি দাবী জনাইছোঁ, আজি জনাবলৈ আহিছোঁ, আমি আয়ুক্ত মহোদয় আমি লগ ধৰিম যে আমি এইখন শেষবাৰৰ কাৰণে আপোনালোকক মেম'ৰাণ্ডাম দিবলৈ আহিছোঁ। দাবী কেইবাটাও আছে আমাৰ। এটা দাবী হৈছে অসমৰ মটৰ শ্ৰমিকৰ কাৰণে কল্যাণ আঁচনি চালু কৰিব লাগে। 2018 চনতে প্ৰস্তুত কৰিছে, এইখন পেলাই ৰাখিছে, চালু কৰিব লাগে, যাতে পেঞ্চন, চিকিৎসা আৰু ল'ৰা ছোৱালী শিক্ষা দীক্ষাৰ সাহায্য পায়। হয়, আনহাতে আজি মেঘালয়লৈকে যি গাড়ী যায়, অৰুণাচললৈকে গাড়ী যোৱা ব্যৱস্থাটো অসম চৰকাৰে ব্যৱস্থা কৰিব লাগে, আৰু সম্পূৰ্ণভাৱে অসমৰ চালকক নিৰাপত্তা দিব লাগে, সকলো ঠাইতে জীৱন আৰু সম্পত্তি নিৰাপত্তা দিব লাগে। আৰু কোভিড টেষ্টিং চেণ্টাৰৰ এই যে 500 টকাৰ পৰা 3000 টকা মেঘালয়ত কৰিছে, এইটো বন্ধ কৰিব লাগে। আৰু এইটো বন্ধ কৰাৰ কাৰণে অসম চৰকাৰক আমি দাবী জনাম যে অসম চৰকাৰে বিনামূলীয়াকৈ ইয়াত এটা টেষ্টিং চেণ্টাৰ কৰক অসমৰ যাত্ৰীৰ কাৰণে, অসমৰ চালকৰ কাৰণে। আৰু অসমৰ এই টেষ্টিং চেণ্টাৰত মেঘালয়ৰ পৰা অহা গাড়ীৰ কাৰণে পইচা লওক, যদি আমাৰ পৰা লৈ বিচাৰে তেনেহ'লে তেওঁলোকে পইচা লওক। এই দাবী কৰাৰ কাৰণে আজি আমি আহিছোঁ। আমাৰ আয়ুক্ত মহোদয়ক আমি লগ কৰিম। আমি ইয়াতে ধৰ্ণা দিলোঁ, আমাৰ প্ৰশাসনে ইয়াৰ পিছত আমাৰ যাব নিদিয়ে, গতিকে আমি প্ৰতিনিধি দল গৈ পেলাই আয়ুক্তৰ ওচৰত যাম, যাই এই দাবী আমি জনাম। কোভিড যোদ্ধাক প্ৰতাৰণা ৰাজ্য চৰকাৰৰ 89 দিনে বিনা দৰমহাই কাম কৰি আছে AMCHৰ সদ্য উত্তীৰ্ণপ্ৰাপ্ত PG চিকিৎসকে। দৰমহাৰ পৰা বঞ্চিত কৰাৰ উপৰিও হোষ্টেল খালী কৰাৰ জাননী জাৰি কৰিছে কৰ্তৃপক্ষই। সদ্য উত্তীৰ্ণপ্ৰাপ্ত PG চিকিৎসকে নৱেম্বৰৰ প্ৰথম সপ্তাহৰ ভিতৰত খালী কৰিব লাগিব হোষ্টেল। চিকিৎসা মহাবিদ্যালয়খনত পুনৰ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব পাঠদান, যাৰ পৰিপ্ৰেক্ষিতত নতুন শিক্ষাৰ্থীৰ বাবে সদ্য উত্তীৰ্ণপ্ৰাপ্ত PG চিকিৎসকসকলক AMCH হোষ্টেল খালী কৰি দিয়াৰ নিৰ্দেশনা জাৰি কৰিছে। আৰু ইফালে AMCH কৰ্তৃপক্ষই জাৰি কৰা এই জাননীৰ পিছত ক্ষোভত ফাটি পৰিছে দৰমহাৰ পৰা বঞ্চিত চিকিৎসকসকল। কোভিড মগনীয়ালৈ কোভিড যোদ্ধা লিখা এখন ছবিৰ সৈতে AMCHৰ জাননী টুইটাৰত আপলোড কৰি ক্ষোভ প্ৰকাশ কৰিছে এগৰাকী চিকিৎসকে। লগতে ঘটনা সন্দৰ্ভত অৱগত কৰিবলৈ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ টুইট কৰিছে বঞ্চিত কোভিড যোদ্ধাসকলে। আমাক যোৱা 3টা মাহৰ পৰা আমাৰ প্ৰাপ্য দৰমহা দিয়া হোৱা নাই, আৰু তাৰ লগতে এতিয়া তাৰ ওপৰতে যোৱা 22 তাৰিখে আমাক এখন নটিচ দিছে যে আমি যিটো
এতিয়া হোষ্টেলত আছোঁ সেই হোষ্টেলৰ ৰুম খালী কৰি দিব লাগে কিন্তু এইটো সময়ত আমি এইটো বস্তুত গুৰুত্ব দিয়া উচিত যে এইটো এনেকুৱা এটা পৰিস্থিতিৰ সময়ত এজন মানুহে হোষ্টেল খালী কৰিলে এজন ডক্টৰে ৰুম বিচাৰি যাব ক'ত আৰু ডিব্ৰুগড়ৰ নিচিনা সৰু জেগাত আমি 61জন মানে আছোঁ ডক্টৰ তাৰ ভিতৰত যদি গোটেই 61জনে যাবলৈ হয় ডিব্ৰুগড় নিচিনা সৰু জেগাত ইমান এসপ্তাহৰ ভিতৰতে এটা ৰুম বিচাৰি লোৱাটো সম্ভৱ নহয় আৰু তাৰ ওপৰতে যে দৰমহাও নাই সেইটো সময়ত 3 মাহ দৰমহা নোপোৱা মানুহজনে ৰুম বিচাৰি লৈ গৈ থকাটো সেইটো মোৰ মতে যথেষ্ট মানে কঠিন কাম এটা গতিকে তেনে ক্ষেত্ৰত আমি এইটোৱে ক'ব খুজিছোঁ যে এইটো বস্তু আমি প্ৰতিবাদ কৰিছোঁ আৰু এইটো যিটো তেওঁলোকে নিৰ্ণয় লৈছে সেইটো তেওঁলোকক আকৌ এবাৰ পুনৰ বিবেচনা কৰিবলৈ আমি কৈছোঁ আৰু অতি শীঘ্ৰে আমাৰ প্ৰাপ্য দৰমহাখিনি আমাক আদায় কৰিবলৈ আমি নিজৰ দাবী ৰাখিছোঁ इस कठिन समय में बहिष्कार नहीं कर सकते हैं हड़ताल नहीं कर सकते हैं स्ट्राइक नहीं कर सकते हैं तो सबसे बड़ी बात है कि हम लोग अगर अपने कर्तव्य का पालन कर रहे हैं तो प्रिंसिपल हो NHM ऑफिस हो या ऊपर में जो भी मिनिस्टर हो उनको अपना कर्तव्य पालन करना चाहिए क्योंकि हम लोग को भी खाली पेट में नहीं कर सकते हैं हम लोग को भी काम करना होगा हम लोग को भी भूख लगती है हम लोग भी आदमी हैं আমি কাকো দোষী সাব্যস্ত কৰিব খোজা নাই ইয়াত কিন্তু কথাটো হৈছে সেইটোৱে আমি এতিয়া 3 মাহ দৰমহা হোৱা নাই কলেজ কৰ্তৃপক্ষ আমাৰ লগত কোঅপাৰেটিভে হয় কিন্তু কলেজ কৰ্তৃপক্ষ ধৰি লওক আমি ক'ৰ পৰা কি ফাইনেন্সেছ আছে আমিতো বুজি নাপাওঁ গতিকে আমি সেই বিষয়ে এতিয়া দৰমহাটো হ'লে ভাল হয় আৰু কথাটো হৈছে যে এতিয়া হোষ্টেল খালী কৰাৰ যিটো কথা আছে যেনেকৈ প্ৰত্যুষ দাই কৈছে এতিয়া আমি 61জন মানুহ বাহিৰত একেমতে শ্বিফ্ট হোৱাটো প্ৰব্লেম আৰু 2 নম্বৰ কথাটো হৈছে যে যেহেতু আমি ইয়াত অলৰেডি ছেটেলড হৈ আছোঁ ভালকৈ গতিকে ডিউটি আমি আপুনি ভাবক কোভিড ডিউটি কোনোবাই কৰিছে ৱাৰ্ডৰ ডিউটি গতিকে কেম্পাছৰ পৰা ভিতৰৰ পৰা কৰিলে ভাল আৰু আমাৰ ডিউটিটো কি মানে বাহিৰত থাকিলে আমাৰ অহা যোৱা মেইনলি বহুত ডাঙৰ প্ৰব্লেম হৈ যায় ইয়াত আৰু প্লাছ আমি 61জন মানুহ অল অফ এ ছাডেন বাহিৰত একমডেশ্যন পোৱাটোও তেনেকুৱা কথা তো হোষ্টেলত আমাৰ কাৰণে বেছি সুবিধা হয় এণ্ড ছেকেণ্ডিং চেলাৰীৰ কথাটোতো আছে আজি ডে 90 হ'ল উইদাউট চেলাৰী তো আপুনিয়ে ভাবি চাওক উইদাউট চেলাৰী ডে 90 এনেকৈ চলাটো সেইটোৱে মানে বহুত ডাঙৰ প্ৰব্লেম প্লাছ আমি পৰীক্ষা দি উঠাৰ নেক্সট দিনাখনৰ পৰা আমি ডিউটি জইন কৰিছোঁ তো গভৰ্ণমেণ্টে এইটো কথা অকণমান ভাবি চাব লাগিছিলে সেইটোৱে আৰু চেয়াৰমেন আলীলৈ এপিচিচিৰ সকিয়নি পত্ৰ এপিচিচিৰ সভাপতি ৰিপুণ বৰা সকিয়ালে চেয়াৰমেন আলীক ভৱিষ্যতে এনে বিতৰ্কিত মন্তব্য নকৰিবলৈ সকিয়নি চেয়াৰমেনৰ মন্তব্য সুবিধা কৰি দিছে বিজেপি RSSক মিয়া মিউজিয়ামক লৈ বিতৰ্কিত মন্তব্য কৰিছিল চেয়াৰমেন আলীয়ে বিতৰ্কিত মন্তব্য নকৰিবলৈ ফোনযোগে সকিয়নি দিছিল ৰিপুণ বৰাই ২৬ অক্টোবৰত ফোনযোগে সকিয়নি প্ৰদান কৰিছিল চেয়াৰমেন আলীক বিতৰ্কিত মন্তব্য কৰিছিল চেয়াৰমেন আলীয়ে আৰু ইফালে মিয়া মিউজিয়ামক লৈ ওকালতি কৰা বিধায়ক চেয়াৰমেনৰ বিৰুদ্ধে নিজ সমষ্টিতে গোবেগ ধ্বনি দিছে সমষ্টিবাসীয়ে বৰপেটা জিলাৰ বাঘবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ বামুণডংৰা অঞ্চলৰ পাহাৰপুৰ কাটুলি হাবিডংৰা যাদৱপুৰ চলিমপুৰ আদি গাঁৱৰ শ লোকে ভেটিমাটি বহাব ব্ৰহ্মপুত্ৰ খহনীয়ে দীৰ্ঘদিনৰ পৰা সহায় নিয়াৰ পিছতো কাম সাৰ নাই স্থানীয় বিধায়কৰ অঞ্চলটোৰ এখন প্ৰাথমিক বিদ্যালয় অংগনবাড়ী কেন্দ্ৰ ব্ৰহ্মপুত্ৰ খহনীয়াত ইতিমধ্যে জাহ গৈছে আৰু খহনীয়া প্ৰতিৰোধৰ বাবে শেহতীয়াকৈ চেয়াৰমেন আলী আহমেদে 61 লাখ টকা ব্যয় সাপেক্ষে বাহৰ পাৰ্কোপাই নিৰ্মাণ কৰি ব্ৰহ্মপুত্ৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা লৈছে কিন্তু ৰাইজে তেওঁক অনুৰোধ কৰিছে যে বাহৰ সলনি লুৰ পাইপেৰে পাইলিং কৰি খহনীয়া প্ৰতিৰোধ কৰাৰ যাতে ব্যৱস্থা কৰে কিন্তু কোনো উত্তৰ লাভ নকৰাত এতিয়া ক্ষোভিত হৈ পৰিছে এই সকলো দুৰ্নীতি বন্ধ কৰক শালমানে দুৰ্নীতি নচলিব শালমানীৰ গো বেক শালমানে নাই বাইরে দিকে নচলিব বাইরে কাম বন্ধ কৰক বাইরে কাম দুৰ্নীতি বন্ধ কৰক বাইরে শালমানে দুৰ্নীতি নচলিব শালমানীৰ গো বেক শালমানে নাই বাইরে দিকে নচলিব বাইরে কাম বন্ধ কৰক উঠিছো বিৰতিৰ পাছত ইউটিউবৰ ভিডিঅ' দৌৰাইছে ৰঙিয়াৰ লোকক 90 দশকৰ টিভি বিচাৰি ৰঙিয়াত লাগিছে হাহাকাৰ ইউটিউবত এটা ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে এই লোকৰ মাজত এনেধৰণৰ উৎসুকতা দেখা পোৱা গৈছে আৰু এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ স্থানীয় সংবাদদাতাৰ এক প্ৰতিবেদন হয় মই আছো ৰঙিয়াৰ পূব হাহানত এটা ভাইৰেল ভিডিঅ'তে দেখুওৱা হৈছিল 90 দশকৰ এটা বিশেষ টিভিটোৰ মূল্য হৈছে 1.5 কোটিৰ পৰা 5 কোটি টকা তাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হৈছে কি চাকৰিয়াল কি ব্যৱসায়ী কি শিক্ষিত ছাত্ৰ সকলোৱে টিভিটোৰ সন্ধানত নামি পৰিছে কোনোৱে কৈছে টিভিটো মিউজিয়ামত ৰখা হ'ব
আন কোনোৱে কৈছে আকৌ টিভিটোৰ ভিতৰত এটা বিশেষ দ্ৰব্য থাকে, সেই দ্ৰব্যটো মিছাইলত ব্যৱহাৰ হ'ব আৰু তাৰ বাবে বৃহৎ পৰিমাণৰ ধনত বিক্ৰী হ'ব। তাৰপিছত চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু যিসকলৰ ঘৰত এই টিভিটো পোৱা গৈছে তেখেতসকলৰ ঘৰত গ্ৰাহকৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। আমাৰ লগত এজন লোক আছে, তেখেতৰ সকলৰ ঘৰত এই 90 দশকৰ সেই টিভিটো আছে, তেখেতৰ ঘৰত পোনে জানিবলৈ বিচাৰিম, কি ক'ব? হয়, মোৰ এইটো প্ৰায় 90 দশকৰ টিভি। আজি প্ৰায় কিছুদিন ধৰি মানে কি হ'ল, মানে ঘনে ঘনে ফোন আহি থাকে। তাৰপিছত 2-এজন লোক আহি মানে সেইটো মূল্য দিব বিচাৰে, মানে যে কয় এইটো 1 কোটি 1.5 কোটি সেনেকুৱা টকা। তেওঁলোকে আহি চাই কিনে আকৌ গুচি যায়। তাৰপিছত তেওঁলোকে কোনো ধৰণৰ উত্তৰ নিদিয়ে আৰু সেনেকৈ বহুত ঘনে ঘনে মানে বিভিন্ন ধৰণৰ চ'ৰ্চৰ পৰা ফোন আহি থাকে, আননোন নাম্বাৰৰ পৰা ফোন আহি থাকে। তাৰপিছত মই চালোঁ বস্তুটো কি হয়, মই ইউটিউবত চাৰ্চ কৰিলোঁ। মই গম নাপাওঁ যে টিভিটোৰ ভিতৰত কি আছে, তেনেকুৱা কি বস্তু আছে। কেনেকৈ গম পাইছে তেওঁলোকে সেইটো কথাও মই নাজানো। তেওঁলোকে আউটচোৰ্চৰ পৰা সেনেকৈ গম পাই মোৰ ঘৰত আহি মাজে মাজে চাই। তাৰপিছত মই চালোঁ যে টিভিটোৰ কি হয়, এটা ৰেড মাৰ্কিউৰি বুলি এটা কিবা থকা বুলি কৈছে। আমি ঠিক খুলি চোৱা নাই টিভিটোত। চাই মই চালোঁ যে এটা ৰেড মাৰ্কিউৰিটো সেইটো বস্তুটো বৰ প্ৰয়োজন বুলি কৈছে। এতিয়া মই ভাবোঁ যে এইটো কোনো প্ৰয়োজনীয় বস্তু নহয় বুলি ভাবোঁ। এইটোৱে মানে যিবিলাক মানে ইউটিউবাৰ হওক বা ফেচবুক হওক, ছ'চিয়েল মিডিয়াত এইবিলাক মানে অপপ্ৰচাৰ চলাই থকা বুলি মই ভাবোঁ।